নমস্কাৰ মোৰ চেনেল উৰানটোলে আপোনালোকৰ সকলোকে স্বাগতম জনাইছো সো আজি এটা নোটিফিকেশন আহিছে অফিস অফ দা ডিস্ট্ৰিক্ট আৰু সেশন জাজ কামৰূপ মেট্ৰো গুৱাহাটী পৰা ঠিক আছে সো ইয়াতে এটো এটা হল অফলাইন প্ৰক্ৰিয়া মানে যোনটো ফৰ্ম ফিলআপ হ'ব হেতু অফলাইন হ'ব সো ইয়াতে কৈছে applications are invited for the eligible candidates আমাৰ ইন্ডিয়ান সিটিজেন হ'ব লাগিব আৰু কৈছে স্ট্যান্ডার্ড ফর্ম as published in part 9 of the Assam Gazette so part 9 to click কৰিলে আপোনালোকে গুগলত যিকোনো ওয়েবসাইটৰ part 9 of Assam Gazette মাৰিলে এখন ফরম্যাট এখন আহিব সেই ফরম্যাটটো উলিয়াই আপোনালোকে কোনটো পোষ্টৰ বাবে এপ্লাই কৰিব সেই পোষ্টৰ ৰিগাৰ্ডিং নিজৰ ফর্ম ফিলআপ to কৰিব তেনেকে ঠিক আছে আৰু ইয়াতে দিছে to post to only for SC ST ঠিক আছে আৰু unreserved কাৰণে অকল এটা পোষ্টে আছে মই এটাকে পোষ্ট কৈ আছো সো প্ৰথমতে কৈছে নেম অফ দা পোষ্ট পিয়ন আছে পিয়নৰ টোটাল পোষ্ট হল 11টা ঠিক আছে 11th আৰু ক্যাটাগৰি হিচাপে আছে OBC ৰ কাৰণে 6টা পোষ্ট আছে SC বাবে 3টা ST আৰু ST plain আৰু ST hills ৰ বাবে এটা পোষ্ট ঠিক আছে সো ইন টোটাল 11টা পোষ্ট ইয়াৰ পিছত ড্ৰাইভাৰৰ আছে পোষ্ট দুটা এটা আনৰিজাৰ্ভডৰ কাৰণে এটা আৰু ST hills ৰ বাবে এটা ঠিক আছে আৰু প্ৰসেস সাৰ্ভাৰৰ কাৰণে আছে দুটা পোষ্ট এটো হল OBC আৰু SC ইয়াতে ইম্পৰ্টেন্ট ডেটস টু দিছে serial number 1 দিছে submission of application 16 তাৰিখৰ পৰা এটো স্টাৰ্ট যোনটো আজি 16th of May হয় 16 May পৰা এটো স্টাৰ্ট হ'ব আৰু লাষ্ট ডেট আছে আপোনালোকৰ বাবে 31st May ঠিক আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া টু চাও ইয়াতে কি লিখিছে পিয়নৰ বাবে লিখিছে candidate must possess qualification class 8 লৈকে 8 পাস হ'ব লাগিব আৰু জি সকলে SSLC অথবা এভব পাস কৰিছে তাহাতি এইটো পোষ্টৰ বাবে এলিজিবল নহয় ঠিক আছে candidates applying for the post of driver submit a copy of valid driving license of 4 wheels আৰু ক্যান্ডিডেট যোনবোৰ ড্ৰাইভাৰৰ কাৰণে যোনবোৰ এপ্লাই কৰিব তাহাতক ড্ৰাইভিং লাইসেন্সৰ দৰকাৰ হ'ব কিন্তু 4 wheeler এনেকো আছে বহুত ড্ৰাইভিং লাইসেন্স 2 wheeler আছে বাইক চলবা কিন্তু ইয়াতে বিচাৰিছে 4 wheeler ঠিক আছে 4 wheeler ড্ৰাইভিং লাইসেন্স লাগিব ড্ৰাইভাৰৰ বাবে লিখিছে মাস্ট possess HSLC ডিগ্ৰী মানে মেট্ৰিক পাস হ'ব লাগিব যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা CBSE হোক বা সেবা বোৰ্ড হোক যিকোনো বৰ্ডৰ পৰা আৰু ইয়াতে কৈছে মাস্ট possess a valid LMV driving license LMV driving license লাগিব issued by authority competent authority লাগিব তাৰ পিছত কৈছে process server বাবে process server কৈছে যে গ্ৰেজুৱেচন হ'ব লাগিব যিকোনো ডিসিপ্লিন আৰ্টস হ'ব পাৰে বিকম হ'ব পাৰে সায়েন্স হ'ব পাৰে গ্ৰেজুৱেচন হ'ব লাগিব আৰু লগতে কৈছে যে অফিশিয়াল যোনটো ল্যাঙ্গুৱেজ হয় আমাৰ অসমীয়া এছামিজ হেইটো ল্যাঙ্গুৱেজৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব অসমীয়া ভাষাৰ ওপৰত আপোনাৰ জ্ঞান থাকিব লাগিব ঠিক আছে আৰু সিলেকশন প্ৰসেসটো যোনটো আছে নিৰ্বাচন প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব নিৰ্বাচন প্ৰক্ৰিয়াৰ তথ্য সময়তে জনোৱা হ'ব ঠিক আছে ক্যান্ডিডেট কামৰূপ মহানগৰ জিলা ন্যায় বিভাগৰ নিযুক্তি বোৰ্ড অথবা তল যোনটো ওয়েবসাইট দিয়া হৈছে https://kamrupmetro.dcodes.gov.in ত গৈ নিজৰ সিলেকশন যোনটো কৰিব তাৰ ৰিজাল্টটো তাতে চাব পাৰিব ঠিক আছে ওয়েবসাইটটোত আৰু এতিয়া নিয়মবোৰ কি কৈছে মই এতিয়া কৈ আছো প্ৰথম নম্বৰটোত কৈছে ক্যান্ডিডেট আবেদন পত্ৰ হৈতে প্ৰয়োজনীয় প্ৰমাণ পত্ৰ আৰু 4টা পাসপোর্ট ফটো দিব লাগিব ঠিক আছে আপোনালোকৰ যোনটো ফৰ্ম ফিলআপ হ'ব হেতু গম পাইছে স্ট্যান্ডার্ড যোনটো 9 হয় হেতু ফৰ্মেটত দিব লাগিব আপোনালোকৰ যোনটো পোষ্টৰ বাবে জুনে এপ্লাই কৰিব সেই পোষ্টৰ বাবে নিজৰ যি ডকুমেন্টস আছে তাৰ লগত 4খন পাসপোর্ট ফটো লাগিব মূল নথিপত্ৰসমূহ প্ৰমাণ দিব লাগিব যেনে শিক্ষাগত জন্ম তাৰিখ জাতি
কামৰ অভিজ্ঞতা আদি সৰকাৰী নিয়ম অনুসৰি বয়সৰ যোনটো গণনা হ'ব হেতু হ'ব 1/1/2025 তাৰিখ ঠিক আছে অস্থায়ীভাৱে নিৰ্বাচিত ক্যান্ডিডেট তালিকা ওয়েবসাইটত দিয়া হ'ব সিলেক্টেড ক্যান্ডিডেটছৰ যোনবোৰ জুনে সিলেক্টেড হ'ব তাহাতৰ ওয়েবসাইটত দিয়া হ'ব নাম উল্লেখ তাতে হ'ব ঠিক আছে যিসকল প্ৰাৰ্থীয়ে এতিয়া সৰকাৰী চাকৰি কৰি আছে তেওঁলোকে নো অবজেকশন সাৰ্টিফিকেট আবেদন কৰিব লাগিব অসম্পূৰ্ণ আবেদন যেনে ফটো সহি মোবাইল নম্বৰ নথকা বাতিল হ'ব ফৰমেটটো বহুত ভালদৰে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব ঠিক আছে যদি কিবা এটা ভুল হয় অটোমেটিক্যালি আপোনালোকে ডিসকুৱালিফাই হৈ যাব কেনসেল কৰি দিয়া হ'ব পিয়ন আৰু ড্ৰাইভাৰৰ পদৰ বাবে আবেদন কৰা ক্যান্ডিডেটক HSLC মেট্ৰিক পাস কৰাৰ ঘোষণা দিব লাগিব ঠিক আছে সাৰ্টিফিকেটখন দিব লাগিব আবেদন ভুল তথ্য দিলে আবেদন বাতিল হ'ব আৰু অপৰাধৰ বাবে ব্যৱস্থা লোৱা হ'ব ঠিক আছে আবেদনত কোনো ভুল থাকিলে তাৰ দায়িত্ব কিন্তু ক্যান্ডিডেটে হ'ব কাৰ্যালয় কিন্তু নহয় সো ভোট অনুৰোধ ক্যানভাসিং কৰিলে আবেদন বাতিল হ'ব গতিকে ক্যানভাসিংটো নকৰিব কাৰ্যালয়ে বিজ্ঞাপন যিকোনো সময়ত কৰিব পাৰে ঠিক আছে আৰু আবেদনৰ বাবে আপোনালোকে যোনটো ফৰ্ম ফিল আপ কৰি কোড পঠাব যেহেতু এটো অফলাইন হয় অনলাইন নহয় সো ইয়াতে দিয়া আছে তলত এড্ৰেছটো লিখিব আপোনালোকে টু দি ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কামৰূপ ব্ৰেকেটত মেট্ৰোটো লিখিব এম গুৱাহাটী পান বজাৰ নিয়াৰ দিঘলি পুখুৰী কটন কলেজ ৰোড পিন কোড দিয়া আছে 781001 এটো দিব আপোনালোকে 2 দা ঠিক আছে তাৰ পিছত এনভেলপৰ ওপৰত যোনটো লিখিব ফ্ৰম ফৰ্মত লিখিলে আপোনালোকৰ নিজৰ যোনটো এড্ৰেছ হয় বহুত ধুনিয়াকৈ এড্ৰেছ পিন নম্বৰ ফোন নম্বৰ গুটি ডিটেইলছটো দি দিব আশা কৰিছো আপোনালোকৰ বাবে এটো হেল্পফুল হ'ব ভিডিওটো ভাল পালে প্লিজ শেয়াৰ কৰিব আৰু যাৰ এটো বহুত দৰকাৰ আছে জবটো প্লিজ ভিডিওটো শেয়াৰ কৰিব যাতে সেই ক্যান্ডিডেটে এপ্লাই কৰিব পাৰে সো গতিকে ধন্যবাদ পুনৰ লগ পাম